নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰচণ্ড গৰমৰ বাবে আগুৱাই দিয়া হ'ল পাঠদানৰ সময়। পাঠদানৰ সময়সূচী সলনি কৰিবলৈ প্ৰতিজন অধ্যক্ষ প্ৰধান শিক্ষকলৈ নিৰ্দেশ। ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে পাঠদানৰ সময় আগুৱাই দিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ সময় সলনি কৰক বুলি এতিয়া নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সোনকালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰি সোনকালে ছুটি দিয়ক। উৎকট গৰমৰ বাবে কামৰূপ মেট্ৰত আগুৱালে পাঠদানৰ সময় আৰু প্ৰাথমিক বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 12 বজালৈকে পাঠদান হ'ব। লগতে মধ্য ইংৰাজী বিদ্যালয়ত পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 1 বজালৈ পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। লগতে চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰচণ্ড গৰমৰ বাবে আগুৱাই দিয়া হ'ল পাঠদানৰ সময়সূচী। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইল আৰু আমেৰিকাৰ হাত আছে নেকি? ৰাইচিৰ মৃত্যুৰ ৰহস্যনো কি? ইৰাণৰ বিবৃতিত সন্দেহ ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ। দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ বিস্ফোৰণ আৰু আক্ৰমণ হৈছিল নেকি ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰখনত? ৰাইচিৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে লাগিছিল জুই আৰু ইৰাণৰ সংবাদ মাধ্যমসমূহে অনুসন্ধানকাৰীসকলৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে এক বিশেষ বাতৰি। আৰু আগন্তুক পাৰ হৈ যোৱা 19 মে'ত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ অকাল মৃত্যু ঘটিছিল আৰু বৈদেশিক মন্ত্ৰী আৰু আন 6জন লোকে মৃত্যুবৰণ কৰে হেলিকপ্টাৰ এই দুৰ্ঘটনাত। আৰু বহু প্ৰশ্ন ৰহস্য ইয়াৰ মাজতে সন্দেহ হৈ পৰিছে আৰু আৰম্ভ হৈছে এতিয়া এক বিশেষ অনুসন্ধান। অৱশ্যে কাকো দোষী সাব্যস্ত কৰা হোৱা নাই বৰ্তমানলৈ, কিন্তু পৰৱৰ্তী অনুসন্ধানৰ পিছত প্ৰকাশ পাব সঠিক তথ্য। ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইল আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ হাত বুলি এতিয়া সন্দেহ কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। কৃষক হিতাধিকাৰীৰ একাউণ্টত শীঘ্ৰে সোমাব ধন। কেনেকৈ পাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন? হিতাধিকাৰীৰ তালিকাত আছেনে আপোনাৰ নাম? প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব 17 নম্বৰ কিস্তিৰ ধন আৰু কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? আহক সবিশেষ জানি লওঁ। www.pmkishan.gov.in ত আপুনি প্ৰথমে কৰক লগইন। তাৰপিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনলৈ আৰু এই লিষ্টত আপুনি পাব এটা বিশেষ লিংক আৰু লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম, তাৰপিছতেই দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ নাম, তাৰপিছত সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰক চাৰ্চ অপশ্যনটোত। আৰু কৃষক হিতাধিকাৰীৰ একাউণ্টত শীঘ্ৰে সোমাব ধন আপুনি কেনেকৈ চাব তালিকাত আপোনাৰ নাম আমি A to Z আপোনালোকক জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। অধিক বৃদ্ধি পাব গৰম। উৎকট গৰমৰ ফলত ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা আৰু আগতকৈ 7 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি আৰু ৰাজ্যত অনাগত 24 ঘণ্টাত 5ৰ পৰা 7 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব তাপমাত্ৰা। 2 এঠাইত গ্ৰীষ্মপ্ৰবাহ বোলাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু গুৱাহাটী মহানগৰীত 40 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিলে এই পৰ্যন্ত তাপমাত্ৰাই আৰু গৰমৰ প্ৰকোপত জনজীৱন ব্যাহত। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কেইবাটা পৰামৰ্শ আগবঢ়াইছে এতিয়া প্ৰশাসনে। আপুনি পৰ্যাপ্ত পৰিমাণে পানী খাওক, নেমু চৰ্বত, থেকেৰা চৰ্বত, মৌচুমী ৰস আৰু বেলৰ ৰস খাবলৈ আহ্বান জনোৱা হৈছে। আৰু অধিক বৃদ্ধি পাব এতিয়া ৰাজ্যত গৰম। উৎকট গৰমৰ ফলত ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা আৰু আগতকৈ অৰ্থাৎ স্বাভাৱিকতকৈ 7 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা। চাৰ্জত লগাই আপুনিও ব্যৱহাৰ কৰি আছে নেকি মোবাইল ফোন? এইবাৰ এইখন অসমতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা, কিয়নো এইবাৰ উৎকট গৰমে ধৰিছে ৰাজ্যবাসীক। আৰু এই গৰমত যদি আপুনি চাৰ্জত দি মোবাইল ব্যৱহাৰ কৰি আছে তেন্তে আপোনাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। চাৰ্জ দি মোবাইলেৰে কথা পাতি থাকোঁতেই ঘটিল এক ভয়ংকৰ বিস্ফোৰণ
মোবাইল বিস্ফোৰণৰ ফলত এজন কামাণ্ডোৰ কৰুণ মৃত্যু হয়। চাৰ্জত দি মোবাইলেৰে কথা পাতি আছিল কামাণ্ডোজনে আৰু তেনে সময়তে মোবাইল বিস্ফোৰণ ঘটি কামাণ্ডোজনৰ মৃত্যু হয়। আৰু ডিমৰ লাইবিলত সংঘটিত হৈছে এই শোকাবহ ঘটনা। মৃত্যু হোৱা কামাণ্ডোজনৰ নাম অমৰজ্যোতি টাইট আৰু হাইলাকান্দিত কৰ্মৰত আছিল কামাণ্ডো অমৰজ্যোতিয়ে। আৰু চাৰ্জত লগাই যদি আপুনি মোবাইল ব্যৱহাৰ কৰিছে তেন্তে সাৱধান হওক, কিয়নো এবাৰ উৎকট গৰমে ধৰিছে ৰাজ্যবাসীক। যদি আপুনি চাৰ্জত দি মোবাইল ব্যৱহাৰ কৰি আছে তেন্তে এতিয়াৰ পৰা আপুনি এই অভ্যাস পৰিহাৰ কৰক।